চৰকাৰ বনাব নোৱাৰে চৰকাৰ বনাব লগা হ'লে গোটেই জনগোষ্ঠী জাতি জনগোষ্ঠী তাত যাব লাগিব বিধায়ক জিকিব লাগিব আৰু 64 নাম্বাৰ হ'ব লাগিব যে কংগ্ৰেছটো বৰ্তমান মিয়া পাৰ্টিৰ নিচিনা হৈ গৈছে কথাটো হৈছে চৰকাৰৰ কথাটো হৈছে তেখেতসকলে ক'ব খোজে যে মিয়া সিট কেইটা লৈ কিনে চৰকাৰ বনাব মই কংগ্ৰেছৰ মিয়া পাৰ্টি বুলি কথাটো কোৱা নাই মই এই কথাটো কৈছোঁ কংগ্ৰেছে চৰকাৰ বনাব খুজিলে আপাৰ আসামত কাম কৰিব লাগিব বৰাকবেলিত কাম কৰিব লাগিব ডিমা হাছাও কাৰ্বি আংলঙত কাম কৰিব লাগে আপোনাৰ বিটিডিত কাম কৰিব লাগে সেইবিলাকত কংগ্ৰেছৰ কোনো মিটিং দেখা পোৱা নাযায় গৌৰৱ গগৈ নিজেও আপোনাৰ আমাৰ সেই মিয়া অঞ্চলত ঘূৰি থাকে কংগ্ৰেছৰ সকলো লিডাৰ মাত্ৰ মিয়া ভিতৰ কাৰণে বেহোচ হৈ কাম কৰি আছে গতিকে মিয়া অঞ্চলত সিট আছে আপোনাৰ 22টা 22খন সিট আমি কাম কৰি আছোঁ মৌলানা বদৰুদ্দিন আজমল সাহেবৰ দলে কাম কৰি আছে আমি ইয়াতে জিকিম তেখেতসকলে ইয়াতে কষ্ট কৰি মিছা মিছা সময়টো নষ্ট নকৰি আপাৰ আসামৰ ফালে বিভিন্ন অঞ্চলত কাম কৰক মই এইটো কথা কৈছোঁ আৰু বিশেষকৈ যেনেকৈ ইহঁতে মিয়া অঞ্চলত ঘূৰি আছে সেইকাৰণে কৈছোঁ যে কংগ্ৰেছটোৱে বৰ্তমান মিয়া পাৰ্টিৰ নিচিনা হৈ গৈছে মিয়া পাৰ্টি বুলি ক'ব পাৰি এইকাৰণে ক'ব পাৰি দৰং জিলাৰ 3খন সমষ্টি চিপাঝাৰ সমষ্টি আছে আপোনাৰ মঙলদৈ সমষ্টি তাতে কাম নকৰে আপোনাৰ কংগ্ৰেছে যিমান কাম কৰে দলগাঁও সমষ্টিত মিয়া অঞ্চলত কাম কৰে সেইকাৰণে কৈছোঁ যে মাননীয় মুখ্যমন্ত্ৰীয়ে সুযোগ মানে দি আছে যে কংগ্ৰেছটো মিয়া পাৰ্টি বুলি মানে হেৰি কৰিবৰ কাৰণে স্বীকৃত কৰিবৰ কাৰণে কথাটো হৈছে চৰকাৰৰ কথাটো হৈছে তেখেতসকলে ক'ব খোজে যে মিয়া সিট কেইটা লৈ কিনে চৰকাৰ বনাব নোৱাৰে চৰকাৰ বনাব লগা হ'লে গোটেই জনগোষ্ঠী জাতি জনগোষ্ঠী তাত যাব লাগিব বিধায়ক জিকিব লাগিব আৰু 64 নাম্বাৰ হ'ব লাগিব কিন্তু সেই নাম্বাৰ কংগ্ৰেছৰ হাতত আমি দেখা নাই গতিকে আমি আশীৰ্বাদ কৰোঁ আমাৰ দোৱা আছে আমি কংগ্ৰেছে বেলেগ জেগাৰ পৰা লৈ আহক আমি ইউডিএফে এই আপোনাৰ 22খন সিট যদি আমি পাই যাওঁ আমি চৰকাৰ বনোৱাৰ ক্ষেত্ৰত আমি কোনোদিন বিজেপিক সাম্প্ৰদায়িক বিজেপিক ছাপোৰ্ট নকৰোঁ আমি কংগ্ৰেছকে ছাপোৰ্ট কৰিম অসুবিধা কি আছে তেখেতসকলে আগতে যাওকচোন সেই অঞ্চলত চৰকাৰ বনাবলৈ কষ্ট কৰিব লাগে কষ্ট কৰা নাই গতিকে আৰু 150 কোটি টকাৰ কথাটো যে মই কৈছোঁ চাওক কথাটো হৈছে বিধানসভাৰ মজিয়াত মই দলগাঁও সমষ্টিৰ অভাৱ অভিযোগখিনি সজোৰে উপস্থাপন কৰাৰ পিছত বিধানসভাৰ আপোনাৰ মুখ্যমন্ত্ৰী থাকে আপোনাৰ ডিপাৰ্টমেণ্টৰ মন্ত্ৰী থাকে স্পীকাৰ মহোদয়ে দিছে মায়া কৰিছে মৰম কৰিছে দিছে কাম ৰাস্তা কাম হৈছে কথাখিনি উপস্থাপন কৰিলে না দিব আপুনি যেতিয়া নেকি দলগাঁও সমষ্টিৰ সমস্যাৰ কথা বিগত 15 বছৰ উপস্থাপন কৰাই নাছিল কোনো বিধায়কে কেনেকৈ পাব মই উপস্থাপন কৰিছোঁ সেইকাৰণে মই পাইছোঁ আৰু পাম অসুবিধা কি আছে মই কংগ্ৰেছৰ মিয়া পাৰ্টি বুলি কথাটো কোৱা নাই মই এই কথাটো কৈছোঁ কংগ্ৰেছে চৰকাৰ বনাব খুজিলে আপাৰ আসামত কাম কৰিব লাগিব বৰাকবেলিত কাম কৰিব লাগিব ডিমা হাছাও কাৰ্বি আংলঙত কাম কৰিব লাগে আপোনাৰ বিটিডিত কাম কৰিব লাগে সেইবিলাকত কংগ্ৰেছৰ কোনো মিটিং দেখা পোৱা নাযায় গৌৰৱ গগৈ নিজেও আপোনাৰ আমাৰ সেই মিয়া অঞ্চলত ঘূৰি থাকে কংগ্ৰেছৰ সকলো লিডাৰ মাত্ৰ মিয়া ভিতৰ কাৰণে বেহোচ হৈ কাম কৰি আছে গতিকে মিয়া অঞ্চলত সিট আছে আপোনাৰ 22টা 22খন সিট আমি কাম কৰি আছোঁ মৌলানা বদৰুদ্দিন আজমল সাহেবৰ দলে কাম কৰি আছে আমি ইয়াতে জিকিম তেখেতসকলে ইয়াতে কষ্ট কৰি মিছা মিছা সময়টো নষ্ট নকৰি আপাৰ আসামৰ ফালে বিভিন্ন অঞ্চলত কাম কৰক মই এইটো কথা কৈছোঁ আৰু বিশেষকৈ যেনেকৈ ইহঁতে মিয়া অঞ্চলত ঘূৰি আছে সেইকাৰণে কৈছোঁ যে কংগ্ৰেছটোৱে বৰ্তমান মিয়া পাৰ্টিৰ নিচিনা হৈ গৈছে